এইটো হৈছে কম ঠাইতে হাঁহ কুকুৰা গৰু ম'হ পালন লগতে জৈৱ গেছ উৎপাদনৰ এটি আৰ্হি। ইয়াত এই পুখুৰীটোৰ ওপৰত আমি হাঁহ কুকুৰাৰ এটি গঁৰাল দিছোঁ। এই হাঁহ কুকুৰাৰ গঁৰালত উন্নত মানদণ্ডৰ হাঁহ কুকুৰা পালন কৰি এই হাঁহ কুকুৰাসমূহৰ পৰা উৎপাদিত যি কণী আমি জানো, যিহেতু হাঁহ কুকুৰাসমূহৰ পৰা বছৰেকত উন্নত মানদণ্ডৰ যি হাঁহ কুকুৰা, এই হাঁহ কুকুৰাসমূহৰ পৰা বছৰেকত প্ৰায় 200ৰ পৰা 250 কণী লাভ কৰিব পাৰোঁ। সেই কণী বিক্ৰী কৰি আমি লাভান্বিত হ'ব পাৰোঁ। লগতে আমি ইয়াৰ ওচৰতে দিছোঁ গৰু ম'হৰ ফাৰ্ম। এই গৰু ম'হৰ ফাৰ্মত উন্নত মানদণ্ডৰ গৰু ম'হ পালন কৰি আমি এই গৰু ম'হসমূহৰ পৰা লাভান্বিত হ'ব পাৰোঁ। কেনেকৈ? এই গৰুসমূহৰ পৰা যি আমি গাখীৰ লাভ কৰিম, সেই গাখীৰ বিক্ৰী কৰি তাৰ পৰা লাভান্বিত হ'ব পাৰোঁ। লগতে ইয়াৰ যি গোবৰ থাকিব, সেই গোবৰটো আমি ইয়াৰ কাষতে সংৰক্ষণ কৰি তাৰ পৰা জৈৱ গেছ উৎপাদন কৰিব পাৰোঁ। সেই জৈৱ গেছ আমাৰ যি ঘৰুৱা কাম, সেই ঘৰুৱা কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ।